হেল্ল' বন্ধুসকল, মই ডক্টৰ জাহিৰ আব্বাছ আৰু মই আজি ইয়াতে নতুন এটা ছিৰিজ আৰম্ভ কৰিব ওলাইছোঁ, যিটো ৰেড লাইন চিমটমছ বুলি কোৱা হয়। হোমিঅ'পেথিক ৰেড লাইন চিমটমছ তাৰমানে কিছুমান ঔষধৰ বহুত ইম্পৰ্টেণ্ট চিমটমছ, যিটো ৰেড লাইন চিমটমছ বুলি কোৱা হয়, তাৰ দ্বাৰাই ৰোগ চিকিৎসা কৰিব পৰা যায়। তাৰ আগতে মই এটা ষ্টেণ্ডাৰ্ড ডিছক্লেমাৰ কওঁ যে মই যিবিলাক মেডিচিন ক'ম এইবিলাক মেইনলি ফৰ এডুকেশ্যনেল পাৰপজ হয়। এই মেডিচিনবিলাক লোৱাৰ আগতে কোনোবা লোকেল হোমিঅ'পেথিক ডক্টৰৰ লগত একবাৰ ডিছকাছ কৰি ল'ব প্লিজ, আৰু প্ৰপাৰ প্ৰেছক্ৰিপশ্যনৰ ডায়েগনচিছৰ পিছতেহে ঔষধটো ল'ব। চ' ষ্টাৰ্ট কৰোঁ আজি এই ছেশ্যনটো। তো মই প্ৰথম যিটো মেডিচিন ক'ম এইটো হ'ব মেইনলি দাঁতৰ বিষৰ কাৰণে। কেতিয়াবা আমাৰ ওপৰ পাৰিৰ দাঁত হওক বা তলৰ পাৰিৰ দাঁত হওক, কেতিয়াবা এনেকুৱা বিষ হয় যে বিষত থাকিব নোৱাৰি, কিবা বস্তু খাব নোৱাৰি, ঠাণ্ডা খাওঁ গৰম খাওঁ, দাঁতৰ অত্যন্ত বিষ হয়। তো এনেকুৱা বিষ হ'লে একোনাইট নেপ 30 পটেঞ্চি মেডিচিনটো 4 টোপালকৈ দিনত আপুনি 3-4 বাৰকৈ খাব। দাঁতৰ বিষটো লগালগ কমি যাব। ছেকেণ্ড মই যিটো বেমাৰৰ ওপৰত ক'ম সেইটো হ'ল, কেতিয়াবা কি হয় যে আমি খাই দিয়াৰ পিছত পেটত আমাৰ অত্যন্ত গেছ হয়, ওপৰ পেটত গেছ হয়, উগাৰ আহি থাকে, বা বায়ু গ'লে আমাৰ আৰাম লাগে আৰু পেটটো এনি টাইম গেছেৰে ভৰি থকা যেন লাগে। এনেকুৱা ক্ষেত্ৰত কাৰ্বভেজ 3 টোপাল কৰি দিনত একবাৰ আৰু ৰাতি একবাৰ 2 বাৰকৈ খালে নিশ্চয় ভাল পাব। এইবাৰ থাৰ্ড মেডিচিনটো ক'ম যে কেতিয়াবা আমাৰ লেট্ৰিনটো কি হয় যে কিবা খালেই পায়খানা কৰিব লাগে, পায়খানাটো ঢিলা হয়, গেছ ওলায়, কিছুমানে 3-4 বাৰকৈ পায়খানা কৰিব যায়, পায়খানাটো ঢিলা হয়, আৰু কেতিয়াবা এনেকুৱা হয় যাক ডায়েৰিয়া বুলি কোৱা যায়, যে কেতিয়াবা পাত গ'লেও পায়খানাটো ওলাই যায়। তেনেকুৱা কেছত এল'ই চক 200 পটেঞ্চি 3 টোপাল কৰি দিনত একবাৰ ৰাতি একবাৰ 2-3 দিন খালে নিশ্চয় ভাল পাব। এইবাৰ মই নেক্সট মেডিচিনটো বিষৰ ওপৰত ক'ম। কেতিয়াবা কি হয় যে আমাৰ ডিঙিত বিষ হয়, স্পণ্ডিলাইটিছ বিষ, যে ডিঙিটো এনেকৈ কৰিব নোৱাৰোঁ, ডিঙিটো ষ্টিফ হৈ যায়, যে মুভমেণ্ট কৰিলে বিষ হয়, কিন্তু ৰেষ্টত থাকিলে আৰাম পায়। তেনেকুৱা কেছত ব্ৰায়নিয়া 30 2-3 টোপাল দিনত একবাৰ বা গধূলি একবাৰ আৰু ৰাতি শোৱাৰ সময়ত একবাৰ, মুঠে দিনে 3 বাৰ কৰি এইটো 5-6 দিন একেলেঠাৰিয়ে খালে আপোনাৰ এই বেমাৰটোৰ পৰা হাত সাৰিব। তো বন্ধুসকল, আজি ইয়াতেই মই সামৰিছোঁ, আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো দবাই দিব, যাতে নতুন যদি ভিডিঅ' আহে, যেতিয়া ভিডিঅ' মই বনাওঁ তেতিয়া যাতে আপোনালোকে লগালগ সেই ভিডিঅ'টো পাই যায়। আৰু যদি পূৰা বেমাৰৰ কমপ্লিট ট্ৰিটমেণ্ট কৰিব বিচাৰে তেন্তে মোৰ এই নাম্বাৰটো দিয়া আছে, আপুনি এই ফোনত মোক যোগাযোগ কৰিব পাৰে। ধন্যবাদ।